উচ্ছেদৰ সময়ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ সম্পূৰ্ণৰূপে পালন কৰিবলৈ চৰকাৰক পুনৰ সকীয়াই দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উচ্ছেদৰ পূৰ্বে 15 দিনৰ পূৰ্বে দখলকাৰী লোকসকলক জাননী প্ৰদানৰ নিৰ্দেশ ন্যায়ালয়ৰ। শুনানিৰ সময়ত চৰকাৰে স্পষ্ট কৰি দিয়ে যে ৰাজ্যত জাতি ধৰ্ম চাই উচ্ছেদ কৰা হোৱা নাই। খিলঞ্জীয়া অথবা প্ৰব্ৰজনকাৰী হিচাপে চিনাক্ত কৰিও উচ্ছেদ কৰা হোৱা নাই। চৰকাৰে ভূমি আৰু বনাঞ্চল দখল কৰা সকলো লোককে উচ্ছেদ কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানিৰ সময়ত এই কথা চৰকাৰী পক্ষৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হয়। গৰিয়া যুৱ ছাত্ৰ পৰিষদ নামৰ এটা সংগঠনে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ ভিত্তিত গৰিয়া লোকসকলক উচ্ছেদ নকৰিবলৈ ন্যায়ালয়ত আবেদন জনাইছিল। এই আবেদনৰ শুনানিৰ সময়তে চৰকাৰে স্পষ্ট কৰি দিয়ে যে খিলঞ্জীয়া অথবা প্ৰব্ৰজনকাৰী হিচাপে চিনাক্ত কৰি কাকো উচ্ছেদ কৰা হোৱা নাই। আজি পিআইএলটোৰ সাৰমৰ্ম হ'ল যে ৰাজ্য চৰকাৰে এনেকুৱা কোনো ধৰণৰ পলিচি গৰিয়া সম্প্ৰদায়ৰ লোকৰ কাৰণে লোৱা নাই যে তেওঁলোকক আদাৰ সম্প্ৰদায় যিসকলক উচ্ছেদৰ আওতাত অনা নাই তেওঁলোকৰ লগত সমপৰ্যায়ত ৰখা নাই। গতিকে এতিয়া ৰাজ্য চৰকাৰৰ তথ্যমতে আমি এইটো গম পাইছোঁ যে গৰিয়া সম্প্ৰদায়ৰ লোককো উচ্ছেদ কৰিব বা উচ্ছেদ কৰাৰ আওতাৰ ভিতৰত তেওঁলোককো অনাৰ সম্ভাৱনা পূৰা মাত্ৰাই আছে। কোৰ্টে উচ্ছেদক লৈ এইটোৱে কৈছে যে যিহেতু আদাৰ যিখিনি এনক্ৰ'চাৰ্জ আছে তেওঁলোকক যদি 15 দিনৰ সময়সীমা দিব লাগে, এওঁলোককো আপোনাৰ 15 দিনৰ সময়সীমা দি তেওঁলোকৰ হাতত কি তথ্য পাতি আছে সেইখিনি পৰ্যবেক্ষণ কৰি চাব লাগিব আৰু চাই পেলাই যদি ৰাজ্য চৰকাৰ সন্তুষ্ট নহয় তেতিয়া তেওঁলোকক উচ্ছেদ কৰিবৰ কাৰণে আৰু 15 দিনৰ সময়সীমা বান্ধি দিব লাগিব। ৰেংমা বনাঞ্চল আছিলে, নাম্বৰ আছিলে আপোনাৰ যিখিনি আপোনাৰ উৰিয়াম ঘাটৰ যিখিনি ছাৰাউণ্ডিং এৰিয়া, গতিকে সেই ছাৰাউণ্ডিং এৰিয়াখিনিৰ ওপৰতে গোটেই গোচৰটো যদিও কনচেনট্ৰেট হৈছে। আমি লখিমপুৰ, ডিব্ৰুগড়, আমাৰ এইপিনে কটাবাৰী যিটো জেগা আপোনাৰ তাতো গৰিয়া সম্প্ৰদায়ৰ লোক যিহেতু আছে সেইখিনি এৰিয়াও এই পিআইএলটোত কাভাৰ কৰি আছিলে।